ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্ত যোৱালৈ মানে যেতিয়ালৈকে বিচনাত গৈ টোপনি নামাৰোঁ তেতিয়ালৈকে খোৱাৰ লগত লাগি থাকিবই লাগিব। যেনেকৈ নহওক কোনোবাই ডায়েট মেইনটেইন কৰি আছে, কোনোবাই কৰা নাই, কোনোবাই ভাল খাদ্য খাইছে, কোনোবাই চিম্পল খাইছে, মানে যেনেকৈ নহওক আৰু খোৱাটোতো লাগিবই। সেয়েহে মৰ্ণিঙৰ পৰাই মূৰটোত এটা চিন্তা সোমাই যে ব্ৰেকফাষ্টটো কি খাম, লাঞ্চটো কি খাম, ডিনাৰটো কি খাম, তেনেকুৱা ধৰণৰ এটা চিন্তা মনলৈ আহে, হয়নে নহয় কওকচোন। তো যিয়ে নহওক আজি বনাবলৈ লৈছোঁ একেবাৰে চিম্পল ৰাজমা টিক্কি। তো ৰাজমা আৰু আলু বইল কৰি লৈছিলোঁ, তাতে দিছোঁ পিঁয়াজ, আদাৰ পেষ্ট অকণমান, লগতে কেঁচা জলকীয়া, চাট মছলা, জলকীয়া গুড়ি, নিমখ তেনেকৈ দি ভালকৈ মিক্স কৰি লৈছোঁ এইখিনি। নেক্সট মই এইখিনি সৰু সৰুকৈ বল আকাৰত তেনেকৈ বনাই ল'লোঁ। তাৰপিছতে এতিয়া দিম এয়া মই এয়াৰ ফ্ৰায়াৰ, আৰু এইখিনি টাৱাটো দি আৰামছে বনাই ল'ব পৰা যায়। তো মোৰ এয়াৰ ফ্ৰাই আছে যেতিয়া তাতে মই বনাবলৈ লৈছোঁ। তো এয়া প্ৰায় ৰেডি হৈছে, 10 মিনিটমান পিছতে ৰেডি হৈ যায়। তো এতিয়া এইখিনি মই নমাই ৰাখিম, আৰু এয়া এটা এটাকৈ এনেকৈ প্লেটত নমাই ৰাখিলোঁ। আৰু একেবাৰে অইল ফ্ৰী হয় আৰু প্লাছ খাবলৈও খুবেই টেষ্টি হয়, হেল্ডিও হয়। তো ইয়াতে মই দিছোঁ অকণমান ক্ৰীম এনেকৈ ওপৰত, আৰু দৈ দিও খাব পাৰি ওপৰত, বা তেনেকৈ চিম্পল ডাইৰেক্টলিও খাব পাৰে। মই এনেই সজাই লৈছোঁ, এনেকৈ দিলে খাবলৈও ভাল হয়। লগতে দিছোঁ টমেটো চচ আৰু দিছোঁ অকণমান পিঁয়াজ এনেকৈ। আৰু সন্ধিয়া সময়খিনিত এনেও অকণমান ভোক থাকে, সেই গতিকে তেনেকুৱা সময়ত এনেকৈ বনাই খালে খুবেই ভাল লাগে আৰু পেটো ভৰি যায়।